উন্মোচন হল 2026-27 বৰ্ষৰ কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা। বৈজ্ঞানিক আৰু পৌৰাণিক পদ্ধতিৰে গণনাকৃত পঞ্জিকা প্ৰকাশ কৰা হ'ল। পঞ্জিকা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সফলতা লাভ কৰিব এই বৰ্ষত। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ শনিৰ দশা চলিব। তিনি গগৈৰ নাম কেন্দ্ৰ কৰি শনিৰ দশা চলাত সকলোতে কেৰুণ ওলাইছে। সোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ যোগো আছে পঞ্জিকাৰ গণনাত। ৰাহুল গান্ধীৰ 2027-ৰ 12 জুলাইলৈকে সুদিন আহিব আৰু জন্মগতিক শনিৰ বাবে বাধাৰ সন্মুখীন হৈছিল ৰাহুল গান্ধী। গৌৰৱ গগৈৰ জনমানসত প্ৰভাৱ ৰাজনৈতিকভাৱে ভাল দশা চলিছে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীত্বৰ দৌৰত আগত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বুধৰ দশাৰ বাবে 2026-ৰ 29 মেলৈ সুদশা থাকিব। মেৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ যোগ আছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেচিডেণ্ট আমি এইখিনি অসমত আমি এইখিনি তেওঁলোকৰ দায়িত্ব বাৰ্তাটো পোৱা নাই, কিন্তু সেই হিচাপে আমি যদি নামক কেন্দ্ৰ কৰি চাব লগা যে নামটো সাধাৰণতে উচ্চাৰণবিলাক কি আৰু ভাইব্ৰেশ্যন বুলি গতিকে সেইটো কেন্দ্ৰ কৰি আমি কওঁ যে স্পেচিয়েলি এতিয়া অখিল গগৈ, লুৰিণজ্যোতি গগৈ এই যদি কওঁ তেওঁলোকৰ শনিৰ 7:30 ষ্টাৰ্ট হৈ আছে, এণ্ডিং হোৱাই নাই। গতিকে এণ্ডিং হোৱা নাই মানে তেওঁলোকৰ যিবিলাক ডিচিশ্যন সেই ডিচিশ্যনবিলাকৰ আচলতে কেৰুণ থকা বুলি ক'ব পাৰি। গতিকে সেইটো এটা কেৰুণ আছে। গতিকে সেই কেৰুণটো আৰু এইটো সময় থাকিবই যে যেতিয়ালৈকে শনিৰ 7:30 থাকে আৰু শনিৰ 7:30টো অকল তেওঁলোকৰ বুলি নহয়, এনেকৈ বহুত মানুহৰ থাকিব পাৰে যিবিলাকৰ ধৰি লওক মেঘ ৰাশি বা মীন ৰাশি এইবিলাক। এতিয়া সেই হিচাপে আমি দিলীপ শইকীয়াৰ আমাৰ যিটো অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ শইকীয়া দিলীপ শইকীয়া সভাপতি, তেওঁৰো সেই মীন ৰাশি হিচাপে আমি তেওঁতো মানে দশাত 7:30 চলি আছে। গৌৰৱ গগৈৰো বেয়া আমি দেখা নাই। গৌৰৱ গগৈৰ কংগ্ৰেছ নেশ্যনেলিষ্ট কংগ্ৰেছ মানে আমাৰ অসমৰ কংগ্ৰেছৰ মানে তেওঁৰো আমি সোণাৰ ছিষ্টেমটো হিচাপে বেয়া দেখা নাই। সেই হিচাপে তেওঁ কিছু এডভান্স হৈছে আৰু বিশেষভাৱে যে হিমন্ত বিশ্ব প্ৰত্যাহ্বানৰ মাজেদিহে যাতে আগবাঢ়ি যাব পাৰে পাৰ্টীৰ প্ৰেচিডেণ্ট আমি এইখিনি অসমত আমি এইখিনি তেওঁলোকৰ দায়িত্ব বাৰ্তাটো পোৱা নাই, কিন্তু সেই হিচাপে আমি যদি নামক কেন্দ্ৰ কৰি চাব লগা যে নামটো সাধাৰণতে উচ্চাৰণবিলাক কি আৰু ভাইব্ৰেশ্যন বুলি গতিকে সেইটো কেন্দ্ৰ কৰি আমি কওঁ যে স্পেচিয়েলি এতিয়া অখিল গগৈ, লুৰিণজ্যোতি গগৈ এই যদি কওঁ তেওঁলোকৰ শনিৰ 7:30 ষ্টাৰ্ট হৈ আছে, এণ্ডিং হোৱাই নাই। গতিকে এণ্ডিং হোৱা নাই মানে তেওঁলোকৰ যিবিলাক ডিচিশ্যন সেই ডিচিশ্যনবিলাকৰ আচলতে কেৰুণ থকা বুলি ক'ব পাৰি। গতিকে সেইটো এটা কেৰুণ আছে। গতিকে সেই কেৰুণটো আৰু এইটো সময় থাকিবই যে যেতিয়ালৈকে শনিৰ 7:30 থাকে আৰু শনিৰ 7:30টো অকল তেওঁলোকৰ বুলি নহয়, এনেকৈ বহুত মানুহৰ থাকিব পাৰে যিবিলাকৰ ধৰি লওক মেঘ ৰাশি বা মীন ৰাশি এইবিলাক। এতিয়া সেই হিচাপে আমি দিলীপ শইকীয়াৰ আমাৰ যিটো অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ শইকীয়া দিলীপ শইকীয়া সভাপতি, তেওঁৰো সেই মীন ৰাশি হিচাপে আমি তেওঁতো মানে দশাত 7:30 চলি আছে। গৌৰৱ গগৈৰো বেয়া আমি দেখা নাই। গৌৰৱ গগৈৰ কংগ্ৰেছ নেশ্যনেলিষ্ট কংগ্ৰেছ মানে আমাৰ অসমৰ কংগ্ৰেছৰ মানে তেওঁৰো আমি সোণাৰ ছিষ্টেমটো হিচাপে বেয়া দেখা নাই। সেই হিচাপে তেওঁ কিছু এডভান্স হৈছে আৰু বিশেষভাৱে যে হিমন্ত বিশ্ব প্ৰত্যাহ্বানৰ মাজেদিহে যাতে আগবাঢ়ি যাব পাৰে